হয় নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফাৰ্ষ্ট নিউজ অসম। একথত ক'বলৈ গ'লে আমি বিভিন্ন যি নিচামুক্ত কেন্দ্ৰ আছে আমি বিভিন্ন বাতৰি আমি পৰিৱেশন কৰিছোঁ ফাৰ্ষ্ট নিউজ অসমত। একথত ক'বলৈ গ'লে নগাঁও চহৰৰ যি মাছমজিয়া তথা নগাঁৱৰ যি বৰভেটিত এখন নিচামুক্ত কেন্দ্ৰ আছে, যি নাম হৈছে তাৰ ৰিলাইফ ফাউণ্ডেশ্যন দি এডিকশ্যন কাম এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ। একেবাৰে ক'বলৈ গ'লে মোৰ এজন যি বন্ধু, তেখেতৰ মই নাম তথা তেখেতৰ পৰিচয় মই নলওঁ বৰ্তমান। তেখেত যদি আমাৰ মাজত তেওঁ নাই, কিছু তেওঁ কৰ্মৰ খাতিৰত বা কৰ্মব্যস্তৰ বাবে তেখেতে বেলেগ অন্য স্থানলৈ যাব লগা হৈছে। বৰ্তমান ইয়াৰ যি মানে নিচামুক্ত কেন্দ্ৰৰ যি মানে লগত জড়িত ওতঃপ্ৰোতভাৱে জড়িত যি কাউন্সিলিং আমাৰ লগত আছে। ছাৰ মষ্ট ৱেলকাম টু আৱাৰ ফাৰ্ষ্ট নিউজ এণ্ড হেপী নিউ ইয়াৰ। হ'ব ছাৰ, এবাৰ যিহেতুকে এটা আজি ৰিলাইফ ফাউণ্ডেশ্যন ডি এডিকশ্যন কাম এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ কেনেধৰণে চলাই আছে আপোনালোকে ছাৰ? প্ৰথমতে মই ক'ব বিচাৰোঁ যে মোৰ নাম হৈছে বিশ্বজিৎ ৰাজখোৱা আৰু মই ৰিলাইফ ফাউণ্ডেশ্যনৰ এজ এ য়োগা থেৰাপিষ্ট আৰু পিয়াৰ এডুকেটৰ হিচাপে মই ইয়াত কাম কৰোঁ। ঠিক আছে, তো ৰিহেবিলিটেশ্যন পাৰ্টটো চাওক, আপোনালোকৰ আমাৰ ইয়াত প্ৰত্যেকজন পেচেণ্টৰ কাৰণে হয় আপোনাৰ HIV পেচেণ্ট হওক, হেপচি পেচেণ্ট হওক, প্ৰথমতে আমি সেই বস্তুটো ছেগ্ৰিগেট কৰি লওঁ যে HIV পেচেণ্ট আৰু লগত আমি জেনেৰেল পেচেণ্ট তেনেকৈ আমি নাৰাখোঁ। প্ৰত্যেকজন পেচেণ্টক আমি বেলেগ বেলেগ সুকীয়াভাৱে ৰখা হয়। HIV পেচেণ্টৰ কাৰণে সুকীয়া কেবিন আছে আমাৰ, আপোনালোকে ভিতৰলৈ যদি যাব বিচাৰে চাব পাৰে। কিন্তু ছাৰ নগাঁও চহৰৰ মাজমজিয়াত একাংশ ধৰক আপোনাৰ কাঠফুলা ধৰে যি নিচামুক্ত কেন্দ্ৰ গঢ়ি উঠিছে, এটা ঘৰ লৈছে, তাত 4-5টা ল'ৰা আছে। কোনো ব্যক্তিয়ে পৰিয়ালৰ কোনো আত্মীয় স্বজনে ফোন কৰে, মোৰ ল'ৰাটো নিচাত মানে আবদ্ধ হৈ আছে বা আসক্ত হৈ আছে নিচাৰ প্ৰতি, তাক তেখেতক কেনেধৰণে বা তেখেতক বা তথা তাক কেনেধৰণে দূৰীকৰণ কৰিব পাৰি। কোনোবাই হয়তো ছাৰ কাঠফুলাৰ দৰে যি গঢ়ি উঠিছে, তেওঁলোকে যাব, আনিব, মাৰধৰ কৰিব, পিছত কোনো পৰিয়ালক বৰ্গক খবৰ নিদিয়ে। আমি তেনে বাতৰি আমি পানীগাঁও চাইডো কৰিছোঁ। মই নিচামুক্ত কেন্দ্ৰখনৰ নাম নলওঁ, কি ক'ব ছাৰ? তো চাওক, মই কাৰো বিষয়ে মই ক'বলৈ নাযাওঁ প্ৰথম কথা, কিন্তু এটা বস্তুৱে ক'বলৈ যাওঁ। চাওক, ৰিহেবিলিটেশ্যন পাৰ্টটো এনেকুৱা নহয় যে আপোনাৰ একেবাৰে সহজ বস্তু, ভাতৰ লগত পানী খোৱা বস্তু। ঠিক আছে, তো ৰিহেবিলিটেশ্যনত আপোনাৰ যেতিয়া আপুনি জড়িত হ'ব, সেই জেগাত আপুনি নিজকে উচৰ্গা কৰিব লাগিব যে আপুনি ছাৰ্ভিচত নিজকে ডেলিগেট কৰিব লাগিব। তেতিয়াহে আপুনি ৰিহেবিলিটেশ্যন এখন বা ৰিহেব এখন আপুনি চলাব পাৰিব। যদি আপুনি ভাবে যে মই অকল মানিটাৰী ফেক্টৰতে মই ৰিহেব এখন চলাম, তেনেহ'লে সফল এটা ৰাস্তা দেখা নাপায়। সফল ৰাস্তা দেখা নাপায়। আপুনি পেচেণ্টৰ লগত ট্ৰিট কৰা, যিহেতু চাওক এতিয়া এজন আপোনাৰ পেচেণ্ট আহিছে, এই পেচেণ্টজন আপোনাৰ হাজাৰটা প্ৰব্লেম লৈ পেলাই আহিছে। ঠিক আছে, তো এই প্ৰব্লেমসমূহ আপোনাৰ যদি আপুনি বাছ বিচাৰ নকৰে, প্ৰব্লেমসমূহ উনুকিয়াবলৈ নাযায়, গৈ পেলাই আপুনি হয় ল'ৰাজন কমন ডিজিজ, তো তাতে আপোনাৰ 84 days গ'ল। যোৱাৰ পিছত আপুনি স্ক্ৰিনিং টেষ্ট কৰিব, আকৌ 2 মাহ 2.5 মাহ পিছত নে 3 মাহ পিছত ডক্টৰে আপোনাৰ ছাজেষ্ট কৰে। ঠিক আছে, কৰোৱাৰ পিছত আপুনি ভাইৰেল কাউণ্টটো আপুনি চাব। তো এই পিৰিয়ডটোত যদি এজন পেচেণ্টে যে আমি ইয়াত ৰিহেবত আপোনাৰ 84 days থাকিলে, মেডিচিন খালে, মই কথা এটা কৈছোঁ, খোৱাৰ পিছত ওলাই গৈ পেলাই এই পেচেণ্টজনে আকৌ নকৰক, সেইটো ভগৱানে নকৰক। ঠিক আছে, তেওঁ আকৌ ইউজিঙত আহিলে কি হ'ব যে ইমান দিনৰ যোনটো 84 days-ৰ এটা দীঘলীয়া এটা দিন। তো আজিকালি চৰকাৰে আপোনাৰ বিনামূলীয়া কৰি দিছে, যোনটো বহুত চৰকাৰক এটা মোৰ কৃতজ্ঞতা যে এই মেডিচিনসমূহ বিনামূলীয়া কৰি দিয়া। কাৰণ হেপাটাইটিছ চিৰ আপোনাৰ যোনটো মেডিচিন আছিলে, সেইটো আপোনাৰ এটা সময়ত বহুত দামী মেডিচিন আছিলে। আমি এতিয়া জানিম ছাৰ, এতিয়া মোৰ কথাটো যদি কৰোঁ, 84 days গ'ল। 84 days-ৰ পিছত আপুনি আকৌ আহিলে কিমান দিন? 2 মাহ। 2 মাহৰ পিছত স্ক্ৰিনিং টেষ্ট হয়, কিমান দিন হ'ল? 5 মাহ। গতিকে কথা এটা কৈছোঁ, মই এইটো টাইম ফ্ৰেমৰ কথা কোৱা নাই, কিমান দিন থাকিব লাগিব তাৰ বিষয়ে কোৱা নাই, কিন্তু 5 মাহ হৈ গ'ল হয় ল'ৰাজনৰ। কিন্তু এতিয়া 84 days আপোনাৰ মেডিচিন খোৱাৰ পিছত ল'ৰাজনক আপোনাৰ ডিচাৰ্জ দি দিলে এটা ৰিহেবিলিটেশ্যন চেণ্টাৰে। দিয়াৰ পিছত তেওঁ আকৌ ইউজিঙত গুচি গ'ল, আকৌ নিচা কৰিলে। তো তেওঁ 84 days-ৰ যোনটো মেডিচিন, তো সেইটোতো অথলে গ'ল। তো সেই গতিকে কি কৰোঁ আমি ৰিহেবিলিটেশ্যনে,
আমি ৰিলাইফ ফাউণ্ডেশ্যনে যে কোনো আপোনাৰ পাৰ্টিকুলাৰ এটা টাইম ফ্ৰেম ধৰি নিদিওঁ এইজন পেচেণ্টৰ কাৰণে ইমান দিনেই লাগিব এইজন পেচেণ্টৰ কাৰণে ইমান দিনে লাগিব তো সেইটো আমি চাই লওঁ যে পেচেণ্টজনে আপোনাৰ কিমান দূৰ ফাষ্ট ৰিকভাৰী কৰিব পাৰিছে ৰিকভাৰী জাৰ্ণিত কিমান দূৰ ফাষ্ট আগুৱাব পাৰিছে কিমান দিনৰ ভিতৰত তেখেত আৰোগ্য হয় হয় সেইটো ডিপেণ্ড কৰে পেচেণ্টজনৰ আপোনাৰ ওপৰত হয় ইয়াতে আছে অন্যান্য যি ধৰক একথত ক'বলৈ গ'লে তেওঁলোকে নিচাৰ পৰা দূৰীকৰণ হৈ পেলাই বৰ্তমান এই ৰুমটোতে তেখেতলোক বহি আছে তেখেতলোকে নিচাৰ প্ৰতি প্ৰথমতে তেওঁলোক আসক্ত হৈ আছিলে বৰ্তমান তেওঁলোক নিচাৰ পৰা দূৰীকৰণ হৈ আছে আমি জানিম অকণমান যদি উঠি আহে আপুনি আপোনাৰ পৰা জানিবলৈ বিচাৰিম আপোনাৰ পৰিচয় আমি নাজানো আপোনাৰ বৰ্তমান মাইলষ্টন হোৱা কিমান দিন হ'ল 2 years 2 বছৰ কমপ্লিট হ'ল কি ক'ব যি ৰিলেট আপুনি এখন নিচামুক্ত কেন্দ্ৰত থাকি পেলাই আপুনি ধৰক নিচা কেনেধৰণে আপুনি চেঞ্জ কৰিলে মই প্ৰথমে থেংকফুল থাকিম এই যোনটো আমাৰ ৰিহেবিলিটেশ্যন কনচেপ্টটো আছে এইটোৰ ওপৰত মই থেংকফুল থাকিম কোনো ৰিহেব মানে মই এইটো নকওঁ যে বেয়া থাকে বা ভাল থাকে মানে কথা হ'ল যে এক্সপিৰিয়েঞ্চ হোল্ডাৰবোৰ যদি ৰিহেবটো চলায় যে বেছি ভাল হ'ব মই তেনেকুৱা এটা চেণ্টাৰতে মই ট্ৰিটমেণ্ট লোৱা আৰু আপুনি যাৰ ইণ্টাৰভিউ লৈছে মই যাৰ তাৰ ট্ৰিটমেণ্ট লৈছোঁ না তেখেতৰ পেচেণ্টে আছিলে সি মোক ট্ৰিটমেণ্ট দিছে চ' তেওঁ যাৰ ইণ্টাৰভিউ লৈ আমাৰ ৰাজখোৱা ছাৰ বুলি কওঁ চ' তেওঁৰ অভিজ্ঞতা বহুত বেছি আৰু তেওঁ আমাৰ ধৰক যিকেইটা ষ্টাফ আছে চবৰে এতিয়া হেল্প কৰি আছে ৰিকভাৰী আগুৱাই যাব ৰিকভাৰী এনেকুৱা নহয় যে অভাৰনাইট হৈ যায় সেইটো কাৰণে বহুত সময় লাগে এটা পেচেণ্ট যদি আমি ডিল কৰোঁ দেন এনেকুৱা দেখা যায় যে তাৰ মেণ্টেল কেপাচিটি ডিপেণ্ড কৰে যে সি কিমান দিনত সুস্থ হ'ব এই 3 মাহৰ কনচেপ্টটো এইটো মই মোৰ এক্সপিৰিয়েঞ্চত কৈছোঁ এইটো 3 মাহ অভিজ্ঞতা ফালৰ পৰা অভিজ্ঞতা কেনেকুৱা কৈছোঁ এইটো 3 মাহ কোনো ৰিজাল্ট নহয় যে এইটো ভাল হ'ব ঠিক আছে এইটো ডিপেণ্ড কৰে যেনেকৈ মানুহৰ বডি কেপাচিটি থাকে কোনোবা 10 কেজি দাঙিব পাৰে কোনোবা 20 কেজি দাঙিব পাৰে ন তেনেকৈ মেণ্টেল কেপাচিটি সেইটো বুষ্ট কৰিব লাগিব ডে বাই ডে ইম্প্ৰুভ হ'ব আজি যদি মই তাক শিকাই দিলোঁ ইয়াত যে 50 কেজি তুমি দাঙিব পাৰিবা জিমত ঠিক আছে বাহিৰত গৈ পটককৈ এনেকুৱা আহি গ'ল যে তাক 100 কেজি দাঙিব আছে তেনেকুৱা পৰিস্থিতি আহিব তাৰ লাইফত মই কথা এটা কৈছোঁ এক্সাম্পলৰ লগত তেনেকুৱা পৰিস্থিতি আহিব তেতিয়া কি কৰিব সেই চিটুৱেশ্যনটোত কি কৰিব চ' ইয়াৰ পৰা যদি প্ৰিপেয়াৰ হৈ পেলাই নাযায় বাহিৰৰ পৰিস্থিতিৰ কাৰণে বাহিৰত ড্ৰাগছ থাকিব ছ'চাইটিয়েতো আমাক ভাল বুলি নাভাবে আমি ৰিহেবৰ পৰা যাম আমি ভাল হৈছোঁ কিন্তু ছ'চাইটিয়েতো আমাক পটককৈ একচেপ্ট নকৰে তো সেইখিনি আমি লোড ল'বলগীয়া গতিকে আপুনি 2টাকে বছৰ কমপ্লিট কৰিলে ইয়াত আছে 24টাকে মাহ আছে এটা বছৰ 12টাকে মাহ হয় গতিকে নগাঁও বৰপেটিস্থিত অকণমান ঠিকনাটো আপোনাৰ পৰা জানিম কাৰণ আপুনি পুৰণা এইটো আপোনাৰ বৰপেটি নতুনকৈ এটা নেমচি হস্পিটেল খুলিছে পাৰ কৰি পেলাই 3 আলিটো আছে ন 3 আলি ফেন্দি অলপ সোমাই আহিলে আমাৰ ৰিহেবিলিটেশ্যন চেণ্টাৰ আৰু যদি আমাৰ মেইন ৰাস্তাৰ ফালৰ পৰা মেইন ৰাস্তা ফেন্দি যদি আহে তেতিয়াহ'লে আপুনি নিদানৰ ফেন্দি সোমাই আহিলেও ৰেল লাইনটো পাৰ কৰি অলপ আগত আহিলে ট্ৰেক্টৰৰ এটা ডিলাৰ আছে সেইটো পাৰ কৰি আহিলে আপোনালোকৰ কিবা যোগাযোগ নম্বৰ আছে নেকি আমাৰ যোগাযোগ নম্বৰ আছে যোগাযোগ অকণমান যদি কৈ দিয়ে বুলি কৈ মই দিয়া যোগাযোগ নম্বৰটো কৈ আছোঁ এক ছেকেণ্ড মোৰ নম্বৰ 9394420255 আকৌ এবাৰ কৈ দিছোঁ 9394420255 আমাৰ ইয়াতে 24/7 মেডিকেল ছাপোৰ্ট আছে লগতে আমাৰ 3টা ডক্টৰ আছে এটা ৰেচিডেঞ্চিয়েল ডক্টৰ MBBS ডক্টৰ ইমাম মেহদি আৰু এটা আপোনাৰ আছে চাইকাইট্ৰিষ্ট মৃদুচিকা বৰা যোনে আমাৰ নেমচি নগাঁও মেডিকেল কলেজত তাত চাইকাইট্ৰিক ডিপাৰ্টমেণ্ট থাকে আৰু আমাৰ এটা MD ডক্টৰ আছে ডক্টৰ মৃদুস্মিতা খাটিনিয়া যোনে ICU হেণ্ডেল কৰে বহুত এক্সপিৰিয়েঞ্চ ডক্টৰ হয় অভিজ্ঞতা সম্পন্ন চিকিৎসক বহুত অভিজ্ঞতা সম্পন্ন চিকিৎসক আৰু আমাৰ লগতে চাইক'লজিষ্ট আছে মৃদুস্মিতা নিয়োগ তেওঁ WHO চাৰ্টিফাইড হয় WHO চাৰ্টিফাইড কৰি দিছে তেওঁ ভাল চাইক'লজিষ্ট কাউন্সিলিং ফেমিলি কাউন্সিলিং ৰিলেশ্যনশ্বিপ কাউন্সিলিং কিবা ইম'চনেল ট্ৰমা আছে আপুনি 24টাকে মাহ যি আপোনাৰ ৰিলাইফ ফাউণ্ডেশ্যন ডি এডিকশ্যন কাম এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰত আপুনি আছে 24টাকে মাহ কিবা অসুবিধা পাইছে নেকি বিভিন্ন ধৰক মই ক্লিয়াৰলি কৈ দিওঁ মই 7 মান্থ ধৰি আছোঁ ঠিক আছে আৰু মই এই চেণ্টাৰটোৰ লগত জড়িত হৈ পেলাই যিমানখিনি মই মানে থেংকফুল বুলিয়ে ক'ম চবকে থেংক ইউ বুলি ক'ব বিচাৰোঁ এই চেণ্টাৰটোৱে যিমানখিনি মোক অপৰচুনিটি দিছে মানে যিমানখিনি মই ইয়াত ট্ৰিটমেণ্ট যেনেকৈ এটা পেচেণ্টক ৱেল বিহেভ লাভ এণ্ড কেয়াৰ 24 মেডিকেল ছাপোৰ্ট বা কেনেকৈ বিহেভ কৰিব লাগে এটা পেচেণ্টৰ লগত কিছুমান চেণ্টাৰত হয় নহয় যে বেয়াকৈ ব্যৱহাৰ কৰি দিয়ে বা সেই বস্তুটো তাৰ মাথাত লাগিব পাৰে ক'ত মানে ক'ৰবাত ষ্ট্ৰাইক বেক অফ দ্য মাইণ্ড কেৰি থাকিব পাৰে দেন বাহিৰত গৈ পেলাই সেইবিলাক ষ্ট্ৰাইক কৰা বস্তুবিলাক ইউজ কৰি দিয়া কৰি ৰিপিট সেই বস্তুটো আমি নকৰিব চেষ্টা কৰোঁ এটা পেচেণ্টৰ লগত ৱেল বিহেভ কৰি কিয় এটা ড্ৰাগ এডিক্টে বহুত ভাল ট্ৰমা লৈ আহে লাইক ছ'চাইটিয়ে ৰিজেক্ট কৰি দিয়ে ফেমিলিয়ে ৰিজেক্ট কৰি দিয়ে লাভ ওৱান ৱাইফে এৰি গুচি গৈছে তো সিহঁতৰ ট্ৰমা থাকে এটা ল'ৰাটো জানি শুনি ড্ৰাগছত নহয় ন চবেই এদিন খাব যায় ইউজ কৰিব যায় কেনেকুৱা লাগে খাই পেলাই বস্তুটো দেখে না দেখি পেলাই কিউৰিঅচিটি থাকে জানিব ইচ্ছা থাকে এদিন জানিবগৈ সি কেতিয়া এই ট্ৰেপটোত ফচি যায় গম নাপায় এখন একথত ক'বলৈ গ'লে এখন যি চক্ৰবিহু তথা এখন যি মকৰাৰ জালৰ দৰে ড্ৰাগছৰ যি আছে আপুনি আজি খাইছে আপোনাৰ মন যাব আপুনি সদায় খাবলৈ বিচাৰিব সেই যি এখন মকৰাৰ জাল তেনেধৰণে আপুনি সেই মকৰাৰ জালত গৈ আপুনি ফচিব বা এখন যি জালত গৈ কি ধৰণে ফচা যায় আপুনি হয়তো নিজে গম নাপাব একথত ক'বলৈ গ'লে যিহেতুকে যি ৰিলাইফ ফাউণ্ডেশ্যন ডি এডিকশ্যন
কাম এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ আছে আমাৰ নগাঁও চহৰৰ যি বৰভেটি, মই পুনৰ এবাৰ কৈছোঁ নগাঁও চহৰৰ বৰভেটি, তিনিআলি নিচেই গাতে লাগি আছে যি আপোনাৰ ৰিলেট ফাউণ্ডেশ্যন ডি এডিকশ্যন কাম ৰিহেবিলিটেশ্যন চেণ্টাৰখন। আহক অতি শীঘ্ৰে আপোনাৰ পৰিয়াল তথা যি আত্মীয় স্বজন যদি কোনো নিচাৰ প্ৰতি ধাউতি হৈ আছে বা নিচাৰ প্ৰতি যদি আকৰ্ষিত হৈ আছে, কেমেৰা পাৰ্চন দীপক কলিতাৰ সহযোগত নগাঁৱৰ পৰা ৰাজমণি দাস, ফ্ৰাষ্ট নিউজ অসম চাই থকা প্ৰতিগৰাকী দৰ্শকলৈ মই আন্তৰিক ধন্যবাদ তথা অভিনন্দন জ্ঞাপন কৰিছোঁ।